গুড ইভিনিং ফ্ৰেণ্ডছ, ভালনে সকলোৰে? তো মনটো মোৰ বহুত ভাল লাগি আছে। কিয় জানি দিনটো আজি মোৰ অৱস্থা বেয়া আছিল। তো ইমানেই গা বেয়া, মনো বেয়া। তো আবেলি মই অকণমান লাইভ আহিলোঁ। যিসকল মোৰ লাইভত আছিল, তো আজিৰ লাইভটোৰ নিচিনা মোৰ জীৱনৰ লাইভ হ'ব নোৱাৰে। তো মই এটাই কথা কওঁ যে যিয়ে হওক ন, মানুহৰ যেতিয়া হাঁহি উঠে, যে কোনোবাই হহুৱাই, তো মানুহৰ সঁচাকৈ কৈছোঁ শৰীৰ মন সকলো ঠিক হৈ যায়। সঁচাকৈ কৈছোঁ, মানে লাইভ প্ৰুফ। মই নিজকে মোক চাই পেলাই ভাবিব মই কেনেকুৱা ন। তো এটা কথা, জমনিৰ এটা কথা আছিল লাইভটোত আজি এজন জোৱানৰ তো হেৰাই গ'ল এটা চাদা টেমাক লৈ হুলস্থুল লাইভটো। তো জমনি হয় যদিও মানে কি হৈ গ'ল, ৰিয়েলি সঁচা কথা কি জানে, লাইভ প্ৰুফ মই এটা দিওঁ যি আমি প্ৰায় ইয়াৰ পৰা কাৰ্বি আংলংটো মৰিয়নি তো ৰাতি নাইট জাৰ্ণি কৰোঁ তেতিয়া দোকান পোহাৰ মোৰ মানুহজনটো বাদেই বহুত ভাল মানুহ মই দেখিছোঁ। চাদা সঁচাকৈ এনেকুৱা এটা হৈ যায় যে ফটকেনে নোহোৱা হৈ গ'লে এজন সাধাৰণ মানুহৰ ওচৰতো হাত পাতিব লগা হয় ন। আচৰিত কথা, কি যে নিচা ন বস্তুটো। তো এনেকুৱা এটা লাইভ কথা কওঁ মই, সঁচা কথা, যিটো তেওঁ এনেকুৱা হৈ গৈছিল যে ঘৰত পাহৰি গ'ল। গোটেই ৰাস্তাটো 100 কিলোমিটাৰ তেওঁ চাই গ'ল যে চাদা টেমাটো। তো মোৰ এতিয়ালৈকে হাঁহিত ৰখাব পৰা নাই যে সঁচাকৈ এটা চাদা টেমা নোহোৱা হৈ গ'লে বা ধপাত নোহোৱা হৈ গ'লে কি হ'ব পাৰে মানুহৰ ন। তো সঁচা কথা, ঠিক তেনেদৰে এটা ক্লিপৰ কথাবোৰ লাইভতে উত্থাপন হ'ল। তো ভণ্টি এজনীয়ে ক'লে যে মোৰ ক্লিপ হেৰাই মই বহুত টেনশ্যন। সঁচাকৈ হয়, মোৰ লাইফত মানে প্ৰায় মই ক্লিপটো এনেকুৱা হৈ যায় খুলি পেলাই ক'ত থৈ দিওঁ, ধৰক অকণ বিচনাত বাগৰিলোঁ বা কিবা হ'ল বা গা ধুওঁতে ক'ত থৈ দিলোঁ, তো হাইৰাণ হৈ বিচাৰি ফুৰিব লগা হয়। সঁচাকৈ হয় নে নহয় কওকচোন, কাৰ জীৱনত এনেকুৱা হয় ক'ব তো সঁচাকৈ বহুত হাঁহি উঠা কথা হ'লেও বহুত মানে চিন্তা কৰিবলগীয়া কথা। জীৱনবিলাকত হাইৰাণ হৈ যাব লগা হয়। মাইকী মানুহৰ এডাল ক্লিপ আৰু মতা মানুহসকল যিসকলে চাদা নহ'লে নাখালে থাকিব নোৱাৰে, তেওঁলোকৰ হৈ গ'ল চাদাৰ টেমাটো ন। ইয়াৰ মাজতে মই এষাৰ কথা কওঁ, এজন বিশেষ জোৱান যিজন সকলোকে হহুৱাই থাকে, যিজন হয়তো মোৰো বহুত মৰমৰ ভাইটি। তো বহুত দিনৰ পৰা লগ পাই আছোঁ। ভগৱানে কৰক তেওঁ ভালে থাকক, তেওঁৰ দৰে জোৱানসকল ভালে থাকক, যিয়ে সকলোকে হহুৱাই থাকে ন। প্ৰশান্ত বহুতে চিনি পাই হপায়। তো মোক বাইদেউ বুলি জ্ঞান কৰে। এটা সঁচা ভাল লগা অনুভৱ, যিটো মোৰ লাইভত থাকিলেও প্ৰশান্ত নিজকে ছিকিউৰ অনুভৱ কৰোঁ। তো সকলোকে নাৰীক সন্মান দিব পৰা সেইজন জোৱানলৈ মই বিশেষ ধন্যবাদ, মৰম, দুৱা আগবঢ়ালোঁ। ভালে থাকা ভাইটি, সদায় এনেদৰে হহুৱাই থকা। আজি তোমাৰ বাবে মোৰ গাটো বহুত ভাল লাগিল জানানে, এনেদৰে হহুৱাই থকা। আজিৰ ভিডিঅ'টো মই তোমাৰ বাবে আগবঢ়ালোঁ। সকলো এনেদৰে হাঁহি থাকক। তেনেহ'লে আজিৰ ভিডিঅ'টো ইমানেই। তো কাৰোবাৰ চাদা টেমা হেৰালে ক'ব দেই।